সৃষ্টি ৰচনাৰ আগতে তেওঁ অকলে আছিল। তেতিয়া গ্ৰহ তৰা বেলি বুলিবলৈ একোৱেই নাছিল। বহু কল্প ধৰি অকলে থকাৰ পাছত তেওঁ চিন্তা কৰিলে এনেদৰে, একলাই আছো মই আদি নিৰঞ্জন, সৃষ্টি নকৰিলে মোৰ নহয় ভন। মই নিজে চাৰিমুঠি জীৱ বাজ কৰি, ভ্ৰমাইবো পৃথিৱী মাজে মায়াৰূপ ধৰি। সমস্ত জীৱৰ শ্ৰেষ্ঠ নৰক কৰিবো, মোৰ বাইকে জীৱ চই পৃথিৱী ভ্ৰমিবো। মই সৃষ্টিকৰ্তা হৈও অকলে থাকিলে কি হ'ব? সৃষ্টি যদি নকৰোঁ তেনেহ'লে মোৰতো শোভাবৰ্ধন নহ'ব, সৃষ্টিৰ আনন্দও নহ'ব। গতিকে মই মোৰ যুগবলৰ দ্বাৰাই, মোৰ নিজৰ শক্তিৰ দ্বাৰাই সৃষ্টি ৰচনা কৰিম। ভগৱন্ত পুৰুষে এইদৰে ভাবি নিজৰ মায়াৰূপেৰে যুগবলৰ দ্বাৰাই সৃষ্টি ৰচনা কৰিলে। জড় জগতৰ আৰু জীৱ জগত সৃষ্টি কৰি তেওঁ মহা আনন্দত লীলা কৰি আছে। ভগৱন্তৰ এনে মহা আনন্দময় সৃষ্টি আছে যদিও বহুতে ভাবে আমাৰ বহুত দুখ, আমাৰ বিৰাট কষ্ট, সংসাৰত থাকি আমি সীমাহীন কষ্ট ভোগ কৰি আছোঁ। এনেবোৰ ভাৱ কিহৰ বাবে হৈছে? অবিদ্যাৰ কাৰণেহে মানুহৰ এনেবোৰ ভাৱ আহে। আজি অবিদ্যাই গোটেই মানৱ সমাজখনকে হেঁচা মাৰি ধৰি আছে। এই অবিদ্যানো কি? কেনেকৈ আহিল এই অবিদ্যা? অবিদ্যা মানে হৈছে অজ্ঞানতা। অজ্ঞানতাৰ বাবে মানুহক এনেবোৰ ভাৱ চিন্তাই জুৰুলা কৰিছে। তেনেহ'লে জ্ঞাননো কি? কি জ্ঞানৰ পৰানো অবিদ্যা নাশ হ'ব আৰু প্ৰকৃত বিদ্যা লাভ হ'ব? সেই জ্ঞান কিদৰে আহিব? যিসকলে সপোনে সচিতে ভগৱানকে চিন্তা কৰি থাকে, তেওঁৰ নামকে স্মৰণ কৰি থাকে, তেওঁৰ গুণানুকীৰ্তন কৰি থাকে, তেওঁলোকেই এই জ্ঞান লাভ কৰিব পাৰে আৰু তেনেজনকেই বিদ্বান বুলি কোৱা হয়। পৰমেশ্বৰৰ নাম লৈ তেওঁৰ কৰ্ম কৰি তেওঁলোকে ব্ৰহ্মতত্ত্ব লাভ কৰে, ঈশ্বৰ তত্ত্ব লাভ কৰে। তেনেহ'লে বিদ্যা লাভ কৰি সমস্ততে কেৱল ঈশ্বৰকে দেখা পায়। এই তত্ত্ব লাভ কৰি তেওঁলোকে সাংসাৰিক দুখ কষ্ট অতিক্ৰম কৰি মহা আনন্দ লাভ কৰিছে। গতিকে এই ঈশ্বৰ তত্ত্বটোৱেই হ'ল মূল বস্তু। ভগৱন্ত পুৰুষ পৰম দয়ালু, পৰম কৃপালু। তেওঁ ইমানেই দয়ালু আৰু কৃপালু যে যিজনে তেওঁক যেনেদৰে চিন্তা কৰে, ঈশ্বৰে সেইমতে তেওঁৰ মনোবাঞ্ছা পূৰ্ণ কৰে। আমি সকলোৱে কিছুমান কথা চিন্তা কৰি চাব লাগে যে ভগৱন্ত পুৰুষে উৰণ বুৰণ গজন ভ্ৰমণ সৰ্বমুঠ চাৰিমুঠি জীৱ সৃষ্টি কৰিলে। বিজ্ঞানেও ইয়াক স্বীকাৰ কৰিছে আৰু আমিও দেখিছোঁ। সৃষ্টিৰ সকলো জীৱই এই চাৰিমুঠি জীৱৰ অন্তৰ্ভুক্ত। তেনেহ'লে এই চাৰিমুঠি জীৱৰ অতিৰিক্তকৈ দেৱতা বুলি আৰু এমুঠি ক'ৰ পৰা ওলাল? ঈশ্বৰেতো
দেৱতা বুলি একো বস্তুৱেই সৃষ্টি কৰা নাই, অৰ্থাৎ দেৱতা বুলি একো বস্তুৱেই নাই। ভগৱন্ত পুৰুষে চাৰিমুঠি জীৱৰ ভিতৰত মানুহকে সৰ্বশ্ৰেষ্ঠ হিচাপে সৃষ্টি কৰিছে। কোনো কাৰণতে দেৱতা বুলি কাকো সৃষ্টি কৰা নাই। উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱক অতি নিখুঁতভাৱে সৃষ্টি কৰিছে। ভগৱানৰ এনে সৃষ্টিত খুঁত উলিওৱাটো ভুল। নাৰায়ণে জীৱ শ্ৰেষ্ঠ কৰি মানুহকে সৃষ্টি কৰিলে আৰু মানুহকে সমস্ত ধৰণৰ তত্ত্ব জ্ঞান দিলে। নাৰায়ণে জীৱ শ্ৰেষ্ঠ কৰি মানুহকে সৃষ্টি কৰিলে আৰু মানুহকে সমস্ত ধৰণৰ তত্ত্ব জ্ঞান দিলে। নাৰায়ণে প্ৰথম জীৱ ব্ৰহ্মাক সৃষ্টি কৰিলে আৰু ব্ৰহ্মাৰ আগত সকলো তত্ত্ব জ্ঞান ব্যকত কৰিলে। ব্ৰহ্মাই পিছৰ চাম মানুহৰ আগত এই তত্ত্ব জ্ঞান ব্যাখ্যা কৰিলে। কিন্তু যুগ বাগৰি যোৱাৰ লগে লগে মানুহে এই তত্ত্ববোৰ নিজৰ মতি অনুসৰিহে ব্যাখ্যা কৰিব ধৰিলে। প্ৰথমে 2-4 পুৰুষলৈকে ঠিকেই আছিল, ব্যাখ্যাসমূহো শুদ্ধ আছিল। কিন্তু পিছত যিসকল আছিল, বিশেষকৈ ত্ৰেতা আৰু দ্বাপৰ যুগত যিসকলে ব্যাখ্যা আগবঢ়ালে, তাত তেওঁলোকে কিছুমান কথা সংযোজন কৰি দিলে, কিছুমান কথা মিহলি কৰি লিপিবদ্ধ কৰিলে। দেৱতা বুলি কাল্পনিক কথা কিছুমান সোমাই দিলে। গতিকে দেৱতা ঈশ্বৰৰ সৃষ্টি নহয়। দেৱতা বুলি বাস্তৱিকতে একো নাই। গতিকে তুহুনে দেৱতা বুলি কিবা আছে বুলি ভুলতেও মনলৈ নানিবি। কেতিয়াও বিশ্বাস নকৰিবি। একেবাৰে মিছা কথা এইবোৰ, চলাহী কৰা কথা। ব্ৰহ্মা বুলি যি কৈছে তেওঁ মানুহেই আছিল। শিৱও মানুহেই আছিল। ইন্দ্ৰ তেওঁ মানুহে। পৃথিৱীৰ ওপৰত ভ্ৰমণ কৰি থকা মানুহে, জীৱশ্ৰেষ্ঠ মানুহ। ভগৱন্ত পুৰুষে এইবোৰ মানৱৰ মাজত অৱতাৰ ধাৰণ কৰি মানৱী লীলা কৰি ফুৰে। সেইবাবে এটা কথাত কৈছে, হৰি তোমাৰ মানৱ লীলা অতি চমৎকাৰ। দেৱতা লীলা অতি চমৎকাৰ বুলি কোৱা নাই। মহা বৈষ্ণৱ মহন্তসকলে কৈছে, নাচি নাচি গাইছে, হৰি তোমাৰ মানৱী লীলা অতি চমৎকাৰ। কৃষ্ণ কৃষ্ণ বুলি গাইছে, নাৰায়ণ নাৰায়ণ বুলি কৈছে। প্ৰত্যেকে ঈশ্বৰৰ মানৱী লীলাৰ কথাহে কৈছে। মানৱী লীলাতকৈ আন চমৎকাৰ বুলি কোৱা নাই। আমাৰ চৌপাশে এইবোৰ তোমাৰেই সুন্দৰ লীলা। এই যে গছ বিৰিখবিলাক কেনে সুন্দৰ হৈ আছে, ফুলবোৰ কিমান জকমকাই ফুলি আছে, চৰাই চিৰিকটিয়ে কেনে সুললিত সুৰেৰে গীত গাব লাগিছে, প্ৰকৃতি ৰাজ্যত কেনে এটি আনন্দৰ পৰিৱেশ বিৰাজ কৰিছে, পশু পক্ষী কীট পতংগ সকলোৰে আনন্দ, পানীত মাছবোৰেও কেনে সুন্দৰভাৱে খেলি আছে। প্ৰকৃতি ৰাজ্যৰ এই সকলোবোৰে বিৰাট ত্যাগ কৰি আছে। এই ত্যাগবোৰ ভগৱানে আমাৰ চাৰিওফালে দেখুৱাই থৈছে। গাইজনীয়ে মানুহৰ উপকাৰৰ বাবে গাখীৰ দিছে। গছ বিৰিখবোৰে ফল দিছে, নিজে ফল নাখায়। এই আম কঁঠাল আদিবোৰে ফল দি আছে বাবেহে আমি খাই আছো। যদি এই আম কঁঠালবোৰে নিজে নিজৰ ফলবোৰ খাই থলেহেঁতেন, তেনেহ'লে আমি ক'ত ফল খাব পালোহেঁতেন। এইবোৰেই একো একোটা বিৰাট ত্যাগ। এইবোৰ ভগৱানৰ লীলা, ঈশ্বৰৰ খেলা। এইবোৰ খেলৰ যোগেদিয়ে ভগৱানে আমাক আনন্দ দি আছে আৰু আমিও আনন্দ পাই আছো। তেওঁৰ আৰু আমাৰ মাজত বিশেষ তফাত নাই, কিয়নো তেওঁ আমাৰ পৰা বহু দূৰত থকা নাই। নিচেই ওচৰতে আছে তেওঁ, কিন্তু আমি তেওঁক চিনি নাপাওঁ। মানুহে তেওঁক চিনি নাপায়। কিয় চিনি পোৱা নাই? কাৰণ ভগৱানৰ প্ৰতি তেওঁলোকৰ বিশ্বাস নাই। মই তেওঁক চিনাই দিবৰ বাবেই উল্লেখ কৰিছোঁ যে
বাহিৰে ভিতৰে তুমি